জল জীৱন মিছনৰ আমাৰ এইবাৰ 5 নম্বৰটো প্ৰজেক্টৰ কাম চলি আছে। এই কামসমূহ কৰোঁতে বহুত চেলেঞ্জিঙৰ সন্মুখীন হ'বলগীয়া হয় যদিও কামসমূহ আমি সফল কৰিবলৈ সক্ষম হৈছোঁ। চৰকাৰে এই আঁচনিখন ওলাই জল জীৱন মিছন আঁচনিখন ওলোৱাৰ বাবে বহু দুখীয়া গাঁৱৰ ৰাইজৰ আৰু চাহ বাগিচাৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে সুবিধা পাইছে। নহ'লে তেওঁলোকে আগত গাঁৱৰ খাল বিলৰ পৰা পানী খোৱা মই নিজেই দেখিছিলোঁ। এই প্ৰজেক্টসমূহ যদি গাঁৱৰ ইউজাৰ কমিটিসমূহে আৰু গাঁৱৰ জনসাধাৰণে ভালদৰে পৰিচালনা কৰে, তেতিয়াহ'লে সেই প্ৰজেক্টসমূহ চৰকাৰে যি টকা দিছে সেই টকাসমূহ সৎব্যৱহাৰ হ'ব আৰু গাঁৱৰ জনসাধাৰণো ইয়াৰ পৰা লাভৱান হ'ব। কাৰণ আজিৰ দিনত স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয় বিশুদ্ধ পানী। দুখীয়া জনসাধাৰণে ডাঙৰ নিজেই ফিল্টাৰ বনাব নোৱাৰে। গতিকে এই চৰকাৰী আঁচনিৰ পৰা তেওঁলোকে যাতে সুবিধাসমূহ ল'ব পাৰে, কাৰণ তেওঁলোকৰ বিশুদ্ধ খোৱা পানী খালে তেওঁলোকৰ স্বাস্থ্য খুবেই ভাল থাকিব। মই বহু ছাইডত গৈছোঁ যদিও কামত কিছু সংখ্যক ধনী মানুহে এই পানীসমূহ এনেধৰণে কয় যে চৰকাৰে দিয়া পানীসমূহ তেওঁলোকে ব্যৱহাৰ নকৰে আৰু এই পানীসমূহ যাতে বেয়া, তেনেধৰণে এক মানসিকতা দেখিবলৈ পাওঁ। গতিকে মই সেই জনসাধাৰণসকলকো আহ্বান কৰিছোঁ যে চৰকাৰে যি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে ই খুব ভাল পদক্ষেপ আৰু ইয়াৰ পৰা দুখীয়া জনসাধাৰণে খুব লাভৱান হৈছে। হয়, ধনী লোকসকলে, কাৰণ তেওঁলোকে টকা পইচা বহুত, তেওঁলোকে নিজে ফিল্টাৰ কৰি পানী খাব পাৰে। দুখীয়া মানুহখিনিতো তাৰ পৰা লাভৱান হৈছে। চৰকাৰে কোনো বেয়া পানী দিয়া নাই, ভাল পানী দিছে। গতিকে মই ধনী লোকসকলক ক'ব বিচাৰোঁ, আপোনালোকে নিজকে বৰ ডাঙৰ মানুহ বুলি নাভাবিব, কাৰণ দুখীয়া মানুহসকলো মানুহেই হয় আৰু চৰকাৰে যি পানী দিছে এই পৰীক্ষা নিৰীক্ষা কৰিয়েই এই পানীসমূহ জনসাধাৰণক খাব দিছে। কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ খাব দিয়া নাই। আপোনালোকে যিখিনি পানী ব্যৱহাৰ কৰিছে, মই জনামতে সেই পানীসমূহেই পৰীক্ষা নিৰীক্ষা কৰা নাথাকে। গতিকে আপোনালোকে এই দুখীয়া মানুহসকলক উপলুঙা নকৰিব আৰু এই দুখীয়া মানুহসকল ইয়াৰ পৰা বহুত লাভৱান হৈছে। গতিকে এই আঁচনিসমূহৰ পৰা আমিও নিবনুৱা হিচাপে কিছু লাভৱান হৈছোঁ আৰু আনএমপ্লয়ড ল'ৰাবিলাক ইয়াৰ পৰা কিছু লাভৱান হৈছোঁ।